এটা নিৰ্দিষ্ট সময়ৰ পাছত বুজি পাব যে মৃত্যুৰ বাহিৰে আৰু কোনেও আপোনাৰ অপেক্ষা নকৰে। দুজনক বহুত ভয় কৰিব, এজন ভগৱান আৰু আনজন ডাক্তৰ, কিয়নো ভগৱান অসন্তুষ্ট হ'লে ডাক্তৰৰ ওচৰলৈ পঠায় আৰু ডাক্তৰ অসন্তুষ্ট হ'লে ভগৱানৰ ওচৰলৈ পঠায়। পানী যিদৰে ঠাণ্ডা হওঁতে হওঁতে এটা সময়ত বৰফ হৈ যায়, সেইদৰে এটা মনে কষ্ট পাওঁতে পাওঁতে পাথৰ হৈ যায়। জীৱিত থাকোঁতেই মানুহে নিন্দা কৰে, মৃতদেহৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। ভৰসা আছিল, বিশ্বাস আছিল, পাছত গম পালোঁ সেইটো মোৰ ভুল আছিল। ক্ষমা ভুলৰ হয়, বেইমানীৰ নহয়। কোনোবাই তোমাক ৰিজেক্ট বা ইগনোৰ কৰিলে তুমি মন বেয়া নকৰিবা, মনত ৰাখিবা দামী বস্তু সকলোৱে নিব নোৱাৰে। তিনিখন গ্ৰন্থই আমাক বহু কথা শিকায়। ৰামায়ণে শিকায় কি কৰিব লাগে, মহাভাৰতে শিকায় কি কৰিব নালাগে, আৰু ভাগৱতে শিকায় কেনেকৈ জীয়াই থাকিব লাগে। চাকৰি কৰা সকলে 8 ঘণ্টাৰ আগতে অৰ্থাৎ 7 ঘণ্টাৰ পাৰ হ'লেই ঘড়ী চোৱাৰ আৰম্ভ কৰে, আৰু ব্যৱসায় কৰা সকলে ৰাতি 2 বজালৈ উৎসাহেৰে পৰিশ্ৰম কৰে, আনকি ৰাতি 3 বজালৈ কাম কৰাৰ ৰেকৰ্ড থাকে। যদি ভাল পোৱা থাকে পৰিশ্ৰমে ভাগৰ নিদিয়ে, আৰু যদি ভাল পোৱা নাথাকে তেন্তে পৰিশ্ৰমে তোমাক কেতিয়াও সফলতা নিদিয়ে। জীৱনৰ অধিকাংশ সপোন কিয় ভাঙি যায় জানে? মানুহে কি ক'ব এই কথাটোৰ কাৰণে। মই এদিন জীৱনক সুধিলোঁ, তুমি সকলোকে ইমান দুখ আৰু কষ্ট কিয় দিয়া? জীৱনে হাঁহি মাৰি ক'লে, মইতো সকলোকে সুখ দিওঁ, কিন্তু এজনৰ সুখে আনজনৰ দুখৰ কাৰণ হৈ যায়, তেতিয়াহ'লে মই কি কৰিম? ভুলটো আমাৰ মানুহবোৰৰ। এটা ভাল সম্পৰ্ক তেতিয়াই হয় যেতিয়া কোনোবাই তোমাৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সমৰ্থন কৰি বুজি পাব আৰু ভৱিষ্যতৰ বাবে তোমাক সাহস দিব। ভাল পোৱা কোনো ধন সম্পত্তি নহয় যে জোৰ কৰিলেই পাব। মন দি ভাল পোৱা, বাকীখিনি সময়ে ক'ব। বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহক কিয় মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। যদি কথাখিনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পেজটো ফলো কৰি নটিফিকেশ্যন বেলটো অন কৰি থ'ব।